নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। তো অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰৰ ফালে। বাংলাদেশৰ পৰিস্থিতিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিৰাটেই চিন্তিত হৈ পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফেচবুক লাইভৰ জৰিয়তে জনায় যে বৰ্তমান সময়ত বাংলাদেশত সংখ্যালঘু লোকক নিৰ্যাতন চলাইছে, সংখ্যালঘু লোকক নিৰ্যাতিত কৰিছে। বাংলাদেশৰ পৰা অসমৰ শিক্ষাৰ্থীক আমি লৈ আহিছো, মানে আমাৰ অসমৰ বহুতো যুৱক যুৱতীয়ে বাংলাদেশত পঢ়িবলৈ গৈছিলে, তো তেওঁলোকক বৰ্তমান অসম চৰকাৰে বাংলাদেশৰ পৰা লৈ আহিছে। সীমান্ত সুৰক্ষিত কৰা মোৰ সাংবিধানিক দায়িত্ব। অসমৰ 12খন জিলাত আমি সংখ্যালঘু হৈ গৈছো। এতিয়া কি বুজাব বিচাৰিছে সেইটো এটা বিৰাট ডাঙৰ যুক্তিৰ কথা, বহুতে হয়তো বুজি পাইছে। এতিয়া আমাৰ অসমত বৰ্তমান সময়ত সংখ্যালঘু কোনবিলাক? আমাৰ অসমত যদি আমি সংখ্যালঘু বুলি ক'বলৈ যাওঁ, মুছলমানসকলক আমি সংখ্যালঘু বুলি ক'ব লাগিব। কিন্তু বাংলাদেশত আমি কিন্তু মুছলমানসকলক সংখ্যালঘু বুলি ক'ব নোৱাৰো। বাংলাদেশত আমি সংখ্যালঘু বুলি কাক ক'ব লাগিব? হিন্দুসকলক আমি সংখ্যালঘু বুলি ক'ব লাগিব। এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ডাইৰেক্টলি কৈ দিয়া নাই যে হিন্দুসকলে তাত নিৰ্যাতিত হৈছে, কাৰণ আপোনালোকে হয়তো নিউজে পত্ৰই শুনা পাইছে যিটো পৰ্যায়ত নেকি খবৰবিলাক ওলাইছে সেইটো পৰ্যায়ত হয়তো ৰিয়েলিটি তাতে হোৱা নাই। মানে আপোনাৰ সেই হিন্দুক যি নেকি নিৰ্যাতিত কৰিছে বুলি খবৰবিলাক ওলাইছে সেই পৰ্যায়ত মানে নিৰ্যাতিত হোৱা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে বৰ্তমান বাংলাদেশত হিন্দুসকল নিৰ্যাতিত হৈ আছে আৰু আমি অসমত 12খন ডিষ্ট্ৰিক্টত আমি সংখ্যালঘু হৈ গৈছো বুলি কৈছে। আমাৰ হিন্দুসকল অসমৰ 12খন ডিষ্ট্ৰিক্টত বোলে সংখ্যালঘু হৈ গৈছে। এতিয়া কোন কেইখন ডিষ্ট্ৰিক্টত নাজানো আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যে উল্লেখ কৰি দিলেহেঁতেন যে এই কেইখন ডিষ্ট্ৰিক্টত মিয়াৰ সংখ্যাটো বাঢ়িছে, হিন্দুৰ সংখ্যাটো কমিছে, তেতিয়া আমি জানিব পাৰিলোহেঁতেন কোন কোন ডিষ্ট্ৰিক্টত আপোনাৰ সংখ্যালঘুৰ সংখ্যাটো বৃদ্ধি পাইছে। তো তাৰ লগে লগে আকৌ এইটো এটা খবৰ ওলাইছে, বহু লোকে আকৌ এইটো দাবী উত্থাপন কৰি দিছে যে বাংলাদেশত যিসকল নেকি হিন্দু আছে তেওঁলোকক বাপেকে ইয়ালৈ লৈ আহিব লাগে। যিসকলে এইটো মানে লিখি ফেচবুকত পোষ্ট দিছে ন, মোৰ মতে তেওঁলোকৰ ঘৰত গৈ বাংলাদেশী ক'ৰবাত থ'বগে লাগে, তেওঁলোকৰ ঘৰত থ'ব লাগে, তেতিয়াহে তেওঁলোকে বুজিব। আছে কোনোবাই লিখিছে, যোৱাকালি মই বহুতো ফেচবুক পোষ্ট পাইছোঁ যে তাত আমাৰ ভাই বন্ধুসকলে পুৰা কষ্ট খাইছে, গতিকে তেওঁলোকক অসমলৈ লৈ অনাটো চিন্তা চৰ্চা কৰিব লাগে বা ভাৰতলৈ লৈ অনাটো চিন্তা চৰ্চা কৰিব লাগে। দেখিছে নহয়? গতিকে তেওঁ যিকেইজনে লিখিছে তো তেওঁলোক পলিটিক্সৰ লগত জড়িত মানুহ, এনেই নৰ্মেল আমাৰ নিচিনা মানুহে লিখা নাই, পলিটিক্সৰ লগত জড়িত মানুহে লিখিছে যে তেওঁলোকক হেনো বাংলাদেশৰ পৰা অসমলৈ বা ভাৰতলৈ লৈ আহিব লাগে। তো আপুনি কি কৰিব এই সন্দৰ্ভত কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ ভাৰতীয় মল্লযুঁজাৰু ভিনেছ ফগাট ফাইনেলৰ পৰা, অলিম্পিকৰ ফাইনেলৰ পৰা বাহিৰ হ'ব লগা হয়, কাৰণ তেখেতৰ ৱেইট মানে বডি ৱেইট 100 গ্ৰাম বেছি আছিলে, যাৰ কাৰণে নেকি তেখেতে অলিম্পিকৰ ফাইনেলৰ পৰা ওলাই আহিব লগা হয়। এতিয়া অলিম্পিকৰ ফাইনেলৰ পৰা ওলোৱাটো কিমান এটা বিষাদৰ কথা ভাবকচোন বাৰু। যদি খেলি ওলালেহেঁতেন সেইটো এটা মানি ল'ব পাৰি, কিন্তু নেখেলাকৈয়ে ওলাই আহিব লগা হ'ল, কিমান এটা বিষাদৰ কথা। এতিয়া কিছু খেলুৱৈ এতিয়া ভাৰতৰ খেলুৱৈগৰাকীক ৰেচপেক্ট কৰি জনাইছে যে তেখেতক এটলিষ্ট ৰূপৰ পদকটো দিব লাগে বুলি জনাইছে, কাৰণ তেখেতৰ বডিৰ ৱেইট 100 গ্ৰামে বেছি বাঢ়িছিলে, গতিকে তাৰ বাবে তেখেতক ওলাই দিয়া হ'ল। যদি পায়খানা কৰি আহিলেহেঁতেন সেই 100 গ্ৰাম ৱেইটটো কমি গ'লহেঁতেন, হয়নে নহয় বাৰু? পায়খানাটো 100 গ্ৰামতকৈ বেছিয়েই কৰে, বা পেচাবো যদি কৰি আহিলেহেঁতেন 100 গ্ৰাম ৱেইটটো কমি গ'লহেঁতেন। গতিকে তেখেতক ৰূপৰ পদকটি দিবৰ কাৰণে কেইবাজনো খেলুৱৈয়ে কি কৰিছে, আহ্বান জনাইছে অলিম্পিকক। এতিয়া দেখা যাওক কি হয়। এতিয়ালৈকেতো দিয়া নাই বাৰু, কিন্তু তাৰ লগে লগে আৰু এটা বেয়া খবৰ ওলাইছে। ভিনেছ ফগাটে যোৱাকালি তেখেতে এটা টুইটৰ জৰিয়তে জনাইছে যে মই হাৰি গ'লো মা, তোমাৰ সপোন আৰু মোৰ সাহস সকলো হেৰাই গ'ল। তেখেতে আনুষ্ঠানিকভাৱে মল্লযুঁজাৰুৰ পৰা তেখেতে অৱসৰ ল'লে যোৱাকালি। তেখেতে আৰু খেল নেখেলে বুলি জনাইছে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে নিযুত মইনা আঁচনিৰ ওপৰত। যোৱাকালিৰে পৰা আমাৰ অসমত ফাইনেলি অফিচিয়েলি নিযুত মইনা আঁচনিৰ শুভাৰম্ভণি ঘটে, আৰু যোৱাকালিৰে পৰা নিযুত মইনা আঁচনিৰ ফৰ্ম বিতৰণ কৰিছে ছাত্ৰ ছাত্ৰীসকলক। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি জনোৱা অনুসৰি অসমৰ ছোৱালীসকলৰ বাবে যোৱাকালি নিযুত মইনা আঁচনিৰ শুভাৰম্ভণি কৰে, আৰু প্ৰায় 10 লাখ শিক্ষাৰ্থীক মানে 10 লাখ ছোৱালীক এই আঁচনিখনৰ জৰিয়তে সুবিধা প্ৰদান কৰিব বুলি জনাইছে। এই আঁচনিখনৰ জৰিয়তে প্ৰায় 10 লাখ ছোৱালীয়ে সুবিধা লাভ কৰিব। তো আপোনালোক বাৰু পঢ়ি আছেনে? যদি পঢ়ি আছে তেতিয়াহে কিন্তু নিযুত মইনা আঁচনিৰ সুবিধা পাব।
যদি পঢ়ি থকা নাই তেতিয়া একো নাপায় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমবাসীক লুটি যোৱা এটা ট্ৰেডিং এপৰ বিষয়ে যিটো ট্ৰেডিং এপৰ নাম হৈছিলে ডাই যিটো ট্ৰেডিং এপত বলে প্ৰায় 3000 কোটি টকাৰ লোকসানৰ সন্মুখীন হৈছে আমাৰ অসমৰ মানুহে আৰু এতিয়া মুৰে কপালে হাত দিছে যি সকল ইনভেষ্টৰ আছিলে তেওঁলোকে এতিয়া মই ইয়াৰ ওপৰত অলৰেডি ভিডিও বিলাকত আপোনালোকক জনাও মোৰ আপন নিউজ চেনেলটো আপোনালোকক জনাই থাকো যে এনেকুৱা যে কোম্পানী বিলাক আহে ন এই কোম্পানী বিলাকত আপোনালোকে এনেকুৱা আশা কৰে যে মই গোটেই জীৱনটো ইয়াতে পইচা ইনকম মানে ইনভেষ্ট কৰি উপাৰ্জন কৰি গোটেই জীৱনটো চলি যাম বা আপোনালোকক যোনে এই কোম্পানী বিলাকত জয়েন কৰাই তেওঁলোকে ইমানে আপোনালোকক মানে লোভ দি দিয়ে ইমানে আপোনালোকক আশা দেখুৱায় যে তই এমাহৰ পাছত এলটো লব পাৰি তই এমাহৰ পাছত ইমান টকা ইনভেষ্ট কৰ তই থাৰ লব পাৰি মানে এনেকুৱা ডাঙৰ ডাঙৰ সপোন বিলাক দেখুৱাই দিয়ে আৰু তাৰ ফলত মানুহবিলাক কি হয় পলুবিত হৈ যায় এটা এই এনেকুৱা যিবিলাক নেকি কোম্পানী আছে এই কোম্পানী বিলাকৰ পৰাও আপোনালোকে ডেইলি পইচা ইনকম কৰি আপোনালোকৰ ঘৰ চলাই থাকিব পাৰিব কেনেকৈ চলাব পাৰিব জানে নে আপোনালোকে কি কৰিব লাগিব এটা মিনিমাম পইচা ইনভেষ্ট কৰিব লাগিব একদম কম টকা এটা সৰু পৰিমাণৰ এটা টকা ইনভেষ্ট কৰিব লাগিব আৰু এই কোম্পানীটো আপোনালোকে বেছি দিনলৈ ইনভেষ্ট কৰিব নালাগিব 2 দিন ইনভেষ্ট কৰিব লাগিব তাৰ পাছত আপোনালোকে পইচাটো উইথড্ৰ কৰি দিব লাগিব প্ৰথম যেতিয়া কোম্পানী বিলাক আহে তেওঁলোকে পইচা আপোনালোকক খুব সুন্দৰকৈ দিয়ে আপোনালোকৰ প্ৰফিট হ'ব কিন্তু যেতিয়া আপোনালোকে পইচা বেছিকৈ লগাবলৈ ল'ব আপোনালোকৰ পইচা মাৰি তেওঁলোকে পলাব আপোনালোকে কি কৰিব কম টকা লগাব তো আপোনালোকে পইচা ইনকম কৰিলে সেইটো কোম্পানী বাদ দিব বেলেগ এটা কোম্পানী আহিব আকৌ সেইটোত পইচা ইনভেষ্ট কৰিব ডেইলি এনেকুৱা কোম্পানী বিলাক ওলাই তো আপোনালোকে ডেইলি সেই কোম্পানী বিলাকত পইচা ইনভেষ্ট কৰক 3-4 দিন এসপ্তাহ পইচা ইনভেষ্ট কৰক তাৰ পাছত আৰু নকৰিব তাৰ পাছত পইচা উইথড্ৰ কৰক তো চাব আপোনালোক প্ৰফিটেবল হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো দিব লৈছো এটা আমাৰ অসমত এইকেইদিন বিৰাটেই এটা মানে ভাইৰাছৰ নিচিনাকে বিওপি পৰা এটা স্কেমৰ ওপৰত আপোনালোকক খবৰ দিবলৈ লৈছো তো বন্ধু বান্ধৱীসকল আপোনালোকে ফেচবুক নিশ্চয় চলায় তো আপোনালোকে ফেচবুকত হয়তো আপোনালোকে আমাৰ এনেকুৱা কিছুমান এড দেখে যিবিলাক এডত লিখা থাকে যে আমুকত চাকৰি ওলাইছে পেকেজিঙৰ কাম বা নাৰ্ছিঙৰ কাম বা আমুক কাম তো আপোনালোকে কি কৰক এতিয়া এপ্লাই কৰক মোবাইল নাম্বাৰ দিয়ে বা এক্সিছ বেংকত চাকৰি ওলাইছে HDFC বেংকত চাকৰি ওলাইছে এনেকুৱা আপোনালোকক হয়তো আপোনালোকে হয়তো ঢেৰ মানে এনেকুৱা ফেচবুকত এড পাই থাকে তো সেইদিনাখন ময়ো এটা এড পালো মই বোলো চাওঁচোন একজেক্টলি এই বস্তুবিলাক হয় কি ইমান যে চাকৰি ওলাই থাকে কিবা সেইটো আছিলে এক্সিছ বেংক নে কিবা এনেকুৱা বেংকত তেওঁলোকে মানে এইটো চাকৰি দিব বুলি কৈছে তাৰ পাছত মই কি কৰিলো বাপেকে তেওঁলোকলে মেছেজ কৰিলো তো তেওঁলোকে মোৰ নামটো খুদিলে তো মোৰ নামটো মই বেলেগকৈ কলো আৰু মোৰ টাইটেলটো মই বেলেগকৈ কলো তো যেতিয়া তেওঁলোকে মোৰ নামটো আৰু টাইটেলটো চাই তেওঁলোকে গম পালে যে মই এজন মানে বেলেগ মানুহ তো তেখেতে কি কৰিলে সেইটো ভাষাতে মোৰ লগত কথা পাতিছে আৰু সেই মানুহবিলাক আমাৰ অসমৰ নহয় সেই মানুহবিলাক থাকে বাহিৰৰ ওয়েষ্ট বেংগল কৰবাৰ বাংলাদেশ সেইবিলাকৰ তাৰ মানুহ থাকে তো তেওঁলোকে কি কৰিব আপোনালোকক পুৰা একদম অফিচিয়েলি আপোনালোকক এপইন্টমেন্ট লেটাৰ দিব কিবা দিব তাৰ পাছত তেওঁলোকে কি কৰিব আপোনালোকৰ পৰা পইচা বিচাৰিব বেংকৰ একাউণ্ট খুলো বুলি আপোনালোকক পইচা বিচাৰিব যে আপোনাৰ নামত এটা স্যালাৰি একাউণ্ট খুলিব লাগিব আপুনি 10000 টকা এটা ডিপোজিট কৰক ইটো কৰক সিটো কৰক আপোনালোকক এনেকৈ পইচা বিচাৰিব তো এইবিলাক প্ৰায়বিলাক তেনেকুৱাই গতিকে পৰাপক্ষত আপোনালোকে সেইবিলাকৰ পৰা অকমান আতৰি থাকিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰিয়ান পৰাগৰ ওপৰত তো ৰিয়ান পৰাগে ভাৰতীয় দলত স্থান লাভ কৰিলে সেইটোতো আপোনালোকে নিশ্চয় জানে তো ইমানটো এইটো এটা মানে অসমবাসীৰ কাৰণে ভাল খবৰ ন তো লাইক এটাটো কৰিব লাগে ডেফিনেটলি তো লাইক এটা এতিয়াই কৰক তো বন্ধু বান্ধৱীসকল খবৰ ওলাইছে যে অসমবাসীৰ বাবে গৌৰৱৰ মুহূৰ্ত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত ৰিয়ান পৰাগে শ্ৰীলংকাৰ বিৰুদ্ধে জীৱনৰ প্ৰথমখন ODI খেলিব বুলি জনাইছে মানে এদিনীয়া মেচ তো বন্ধু বান্ধৱীসকল ৰিয়ান পৰাগৰ হৈ সুন্দৰকৈ এটা লাইক কৰক আৰু তেখেতক বিৰাট কোহলীয়ে বিৰাটেই প্ৰশংসা কৰিছে বিৰাট কোহলীয়ে আদৰণি জনাইছে ইণ্ডিয়া টিমলৈ ৰিয়ান পৰাগক গতিকে আমাৰ অসমৰ কাৰণে এইটো এটা প্ৰাউড মোমেন্ট তো আপোনালোকে ৰিয়ানৰ হৈ সুন্দৰকৈ এটা কমেন্ট লিখি দিয়ক আৰু লাইক এটা কৰিবলৈ নাপাহৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে শেখ হাসিনাৰ ওপৰত শেখ হাসিনাই বাংলাদেশৰ পৰা পলাই আহি ভাৰতত আছেহি এতিয়া খবৰ ওলাইছে যে শেখ হাসিনাই হয়তো কিছুদিন আমাৰ ভাৰততে থাকিব পাৰে বুলি জনাইছে ভাৰততে থাকিব শেখ হাসিনা এতিয়া শেখ হাসিনাই অৱশ্যে লণ্ডনলৈ যোৱাৰ কথা আছিল ভাৰতত আহিছিল ভাৰতৰ পৰা তেখেতে লণ্ডনলৈ যোৱাৰ কথা আছিল কিন্তু লণ্ডনত বা কিয় এটা যোৱা নাই গম পোৱা নাই কিন্তু কিছুদিন আমাৰ ভাৰততে থাকিব লণ্ডনলৈ উভতি নাযায় বুলি জনাইছে আৰু আনফালে বাংলাদেশত বৰ্তমান সময়ত অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন হৈ গৈছে অলৰেডি বেলেগ এখন চৰকাৰে কাৰ্যকাল চলাবলৈ লৈছে তো বাংলাদেশৰ পৰিস্থিতি হেয়া বৰ্তমান আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী আমাৰ ভাৰতত
আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে তো বাংলাদেশৰ সংঘাত হৈ থকাৰ মাজতে খবৰ ওলাইছে এতিয়া কোনোবা বাংলাদেশীয়ে অবৈধভাৱে আমাৰ ভাৰতত সোমোৱাৰ চেষ্টা কৰিছে বুলি খবৰ ওলাইছে যোৱাকালি খবৰ দেখা পাই আছো একদম বহুতো বাংলাদেশীয়ে আহি বৰ্ডাৰৰ ওচৰত আহি ৰখি আছে বাংলাদেশৰ মানে অৱস্থা বেয়া খাবলৈ নাই কিবা নাই খাই হুলস্থুল হৈ আছে যিহেতু তো সেই সময়তে এতিয়া খবৰ ওলাইছে যে বাংলাদেশৰ অস্থিৰতাৰ মাজতে বিএসএফে বাংলাদেশী নাগৰিকক গটাই দিলে বাংলাদেশৰ হাতত মানে এজন যুৱকে অবৈধভাৱে সোমাই আহিছিলে ভাৰতলৈ বুলি তাৰ পাছত বিএসএফ জোৱান সকলে তেখেতক ধৰিলে আৰু ধৰাৰ পাছত তেখেতক আকৌ পুনৰ বাংলাদেশৰ যিনেকি প্ৰশাসন আছে বাংলাদেশৰ প্ৰশাসনৰ হাতত গটাই দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যোৱা 7 আগষ্ট তাৰিখৰ দিনাখন গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন আৰক্ষী একাডেমীত অসম বন সুৰক্ষা বাহিনীৰ 940 জন নতুন কনিষ্টবলৰ বাবে পাৰ্চিং আউট পেৰেড অনুষ্ঠিত কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান আপোনালোকে অসমৰ বান পৰিস্থিতিৰ বিষয়ে জানেই আৰু অসমৰ বান পৰিস্থিতিৰ কথা বাদ দিয়ক গোটেই অসমখনত বাৰু বান পৰিস্থিতি বেয়া নহয় কিন্তু গুৱাহাটী মহানগৰীখনলৈ চাওকচোন বাৰু যোৱাকালি আকৌ ইন্টাৰেষ্টিং কথা যোৱাকালি কেইজনমান পলিটিচিয়ানে আপোনাৰ যুক্তি দিছে যেতিয়া নেকি সংবাদ মাধ্যমে খুদিলে বানপানীৰ কথা তেতিয়া মানে সেই কেইজনমান লোকে কৈছে ভাল নেতাই কৈছে আৰু এটা কোন আপোনালোকে হয়তো নিশ্চয় জানে তেওঁলোকে কৈছে যদিহে গুৱাহাটীৰ নলা নৰ্দমাৰ পানী ওলালেহেঁতেন তেন্তে সেই পানীখিনি কলা হলহেঁতেন আৰু গুৱাহাটী মহানগৰীত যিখিনি পানী আহিছে সেইখিনি ৰঙচুৱা পানী মানে সেইখিনি হল পাহাৰৰ মাটি আপোনাৰ সেই মেঘালয়ৰ পাহাৰ খৰি অহা পানী মানে সেই কাৰণে কি হৈছে আপোনাৰ ৰঙা পানী ওলাইছে এতিয়া যিখিনি নলা নৰ্দমাৰ পানী আছিল সেইবিলাক ওলোৱা নাই যদি সেইবিলাক ওলালেহেঁতেন সেইবিলাক কোলা হলহেঁতেন গুৱাহাটী মহানগৰীত কোলা বানপানী হলহেঁতেন বাপৰে বা যোৱাকালি যুক্তি শুনি মই আচৰিত লাগি গৈছে তো এজন আছিলে অশোক সিংগাল ডাঙৰীয়া আৰু এজন আছিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তো তেখেত দুজনে এই যুক্তি যোৱাকালি দিয়া দেখিলো বাকি যি কি নহওক এটা খবৰ ওলাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভ প্লটৰ বাবে প্ৰায় 20খন সেই যে ৰবৰৰ নাও থাকে পাম দিয়াৰ লগে লগে এইবিলাক ফুলি যায় তাৰ পাছত আপোনাৰ এনডিএফবি বাহিনী বিলাকে ব্যৱহাৰ কৰে তো তেনেখন 20খন নাও অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মুকলি কৰে বুলি জনাইছে মানে এইবিলাক মটৰৰ দ্বাৰা চলে আৰু পাতলা থাকে পাম দিয়াৰ লগে লগে ফুলি যায় কেতিয়াবা কৰবাত কিবা অঘটন যদি হয় বা এনডিএফবি বাহিনী সকলে সেইবিলাক ব্যৱহাৰ কৰে তো হেনেকুৱা পাই 20খন নাও মুকলি কৰি দিয়ে বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি মই আপোনালোকক খবৰত জনাইছিলো আপোনালোকে যোৱাকালি খবৰটো চাইছিলে না নাই চোৱা কমেন্ট এটা কৰি জনাব তো যোৱাকালিৰ খবৰটোত আপোনালোকক মই জনাইছিলো যে আমাৰ অসম চৰকাৰে এতিয়া হস্ততাঁতৰ মানে হস্ততাঁতৰ এতিয়া কৌশল বা হস্ততাঁত জিয়াই ৰাখিবৰ কাৰণে প্ৰায় 56 কোটি টকা খৰচা কৰি হস্ততাঁতৰ এতিয়া কেন্দ্ৰ স্থাপন কৰিছে আমাৰ অসমত মানে হাতেৰে বোৱা তাঁতশালৰ কেন্দ্ৰ স্থাপন কৰিছে আমাৰ অসমত তো বন্ধু বান্ধৱীসকল এতিয়া খবৰ ওলাইছে যে বিজেপি দক্ষিণ কামৰূপ মহিলা মৰ্চাৰ উদ্যোগত বকু মণ্ডল বিজেপি কমিটিৰ সহযোগত আয়োজিত বকুৰ চিলাৰায় ভৱনত 10ম ৰাষ্ট্ৰীয় হস্তাদক দিৱস উদযাপন কৰা হয় আৰু এই অনুষ্ঠানত অঞ্চলটোৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হয় বকু অঞ্চলৰ মহিলাসকলে বিভিন্ন হস্ততাঁত সামগ্ৰী প্ৰদৰ্শন কৰে তো বন্ধু বান্ধৱীসকল লাহে লাহে গাঁও অঞ্চলৰ পৰাও তাঁতশাল বিলাক নাইকিয়া হৈ গৈছে গতিকে বিজেপি চৰকাৰ বা বিজেপিৰ মহিলা মৰ্চাৰ তৰফৰ পৰাও এটা ভাল পদক্ষেপ লৈছে সেইবিলাক বস্তু পুনৰ উজ্জীৱিত কৰাৰ তো আমিও এইবিলাক ঘৰত ৰাখিব লাগে ঘৰত তাঁত বব লাগে তেতিয়া কি হয় আমাৰ পুৰণি যিবিলাক নেকি কাম কাজ সেইবিলাক আমাৰ মনত ৰাখে বা আমাৰ অসমীয়াৰ যিডাল নেকি মেইন শিপাডাল বা গুৰিডাল সেইডাল জীয়াই থকাত মানে সুবিধা হয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ বিৰোধী ঐক্য মঞ্চৰ ওপৰত তো বন্ধু বান্ধৱীসকল আপোনালোকে হয়তো জানে যে যেতিয়াই নেকি কংগ্ৰেছৰ অৱস্থা বেয়া আছিলে তেতিয়া ৰাইজৰ দল অসম জাতীয় পৰিষদ এনেকৈ কেইবাটাও দল সংগঠনক লগত লৈ কংগ্ৰেছে কি কৰিলে নিৰ্বাচন খেলিলে লোকসভা নিৰ্বাচন খেলিলে তাৰ পাছত কংগ্ৰেছে বাৰু এইবাৰ তেওঁলোকে খুব বেয়া ৰিজাল্ট কৰিছে বুলি ক'ব নোৱাৰি মানে ৰিসেন্ট এটা ৰিজাল্ট কৰিছে তেওঁলোকে 3জন এমপি এইবাৰ জিকিবলৈ সক্ষম হৈছে তো বন্ধু বান্ধৱীসকল সেই সময়তে এইবাৰ আঞ্চলিক দল কেইটাই কিন্তু খুবেই সহায় কৰিছে এইবাৰ কংগ্ৰেছক
তো কংগ্ৰেছে কি কৰিছে বিশেষকৈ ভূপেন বৰা ডাঙৰীয়াৰ কথা যদি কওঁ ভূপেন বৰা ডাঙৰীয়াই কি কৰিছে যেতিয়াই নেকি তেওঁলোকে লোকসভা নিৰ্বাচনৰ পাৰ কৰিলে তাৰ পাছত তেওঁলোকে এটা ষ্টেটমেন্ট দিছিলে কি যে উপনিৰ্বাচন কংগ্ৰেছে বোলে বেলেগকৈ খেলিব এতিয়া অখিল গগৈ ডাঙৰীয়া দেৱে এইটো উভতি ধৰিছে অখিল গগৈ ডাঙৰীয়াই কৈছে যে কংগ্ৰেছে যদিহে বিপদৰ সময়ত আমাক লগ দি তেওঁলোকে ভালৰ সময়ত যদি আমাক লগ এৰি দিয়ে তেন্তে কংগ্ৰেছৰ কিন্তু অৱস্থা বেয়া হ'ব বুলি এক প্ৰকাৰে হকিয়াই দিছে অখিল গগৈ কৈছে মই ডাইৰেক্টলি কথা কোৱা মানুহ গতিকে মই কালৈকে ভয় নকৰো তো অখিল গগৈ কৈছে অসমৰ বিধায়ক অখিল গগৈয়ে কংগ্ৰেছ দলক লৈ কয় যে যদি তেওঁলোকে কেৱল কঠিন সময়ত নিজৰ মিত্ৰ দলক ব্যৱহাৰ কৰে কিন্তু পিছত তেওঁলোকে আওকাণ কৰে তেন্তে দলৰ বাবে সমস্যাৰ সৃষ্টি হ'ব বুলি জনাইছে মানে এক প্ৰকাৰে কংগ্ৰেছ পাৰ্টিক ৰাইজৰ দলে এক প্ৰকাৰে ক'বলৈ গ'লে চ্যালেঞ্জ কৰি দিছে যদিহে তেওঁলোকে বিপদৰ সময়তে আমাক বিচাৰে আৰু ভালৰ সময়ত আমাক নিবিচাৰে তেনে কংগ্ৰেছ দলটোৰ কাৰণে অকণমান বেয়া হ'ব ভূপেন বৰাৰ মানসিকতা কি বুজি নাপাওঁ তেখেতে এনেকুৱা ধৰণৰ কাম কাজবিলাক কিয় কৰিব লাগে কংগ্ৰেছৰ অস্তিত্বই নাই তো তাৰ পাছত আকৌ যেনে তেনে আঞ্চলিক দলকেইটাই তেওঁলোকক অকণমান মানে সুবিধা কৰি দিছে বা সাপোৰ্ট কৰিছে তো তেওঁলোকক লগত লৈ আগবাঢ়িয়ে যাব লাগে তো তেখেতেতো নিজে কি কৰিছে আপোনাৰ হেয়া বেলেগ ষ্টেটমেন্ট দি দিছে কি যে নহয় আমি উপনিৰ্বাচন বেলেগকে খেলিম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত অসমকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যত বানপানী হৈ আছে তো সেই সময়তে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে বুধবাৰৰ দিনাখন ৰাজ্যসভাত চৰকাৰৰ এক বিবৃতিত কোৱা হৈছে যে কেন্দ্ৰ চৰকাৰে হেনো ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত বিগত 2 বছৰত অৰ্থাৎ 2022 আৰু 2024 চনত কৰ্ণাটক হিমাচল প্ৰদেশ আৰু অসমক এই তিনিখন ৰাজ্যত আটাইতকৈ বেছি আবণ্টন প্ৰদান কৰিছে বুলি জনাইছে মানে আটাইতকৈ টকা বেছি প্ৰদান কৰিছে বুলি জনাইছে কেন্দ্ৰীয় গৃহ আৰু ৰাজ্য মন্ত্ৰালয় মন্ত্ৰী নিত্যানন্দ ৰায়ে জনায় যে এই সময়ছোৱাত কৰ্ণাটকৰ বাবে 941 কোটি হিমাচল প্ৰদেশৰ বাবে 873 কোটি আৰু অসমৰ বাবে 594 কোটি টকা অনুমোদন কৰে বুলি জনাইছে এটা ক'ত পইচা এতিয়া হেইবিলাক বাৰু এতিয়ালৈকে একো গম পোৱা নাই কি হৈছে কি নাই হোৱা তো অনাগত সময়ত গম পাম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে তো বাংলাদেশত হুলস্থুল লগাৰ ফলত এতিয়া বাংলাদেশৰ কিছু প্ৰভাৱ আমাৰ ভাৰতবৰ্ষত বা উত্তৰ পূৰ্বাঞ্চলত পৰিব কিন্তু আমাৰ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত বাংলাদেশৰ কিছু প্ৰভাৱ নিশ্চয় পৰিব তো কিছু বাংলাদেশী হয়তো অবৈধভাৱে আমাৰ ভাৰতত সোমাব পাৰে বা আমাৰ অসমত সোমাব পাৰে এতিয়া বাংলাদেশৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত অবৈধ প্ৰৱেশৰ ৰোধ কৰাৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও ছাত্ৰ সংগঠনে মিলি আহ্বান জনাইছে ছাত্ৰ সংগঠন কেইটাই কৈছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কিবা এটা ব্যৱস্থা ল'ব লাগে নহলে কিন্তু বাংলাদেশৰ পৰা আহি উত্তৰ পূৰ্বাঞ্চলত বাংলাদেশীয়ে ভৰি পৰিব গতিকে ইয়াৰ বাবে কিবা ব্যৱস্থা লোৱাটো দৰকাৰ আছে বা ভাৰত চৰকাৰৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এপিডিচিএলৰ ওপৰত আমাৰ অসমৰ চৰকাৰী চাকৰিয়াল বিলাকৰ তো এইটো এক্স্যাক্টলি চৰকাৰী চাকৰিয়াল বুলি ক'ব নোৱাৰি বা ক'ব পাৰিও আৰু এপিডিচিএলৰ চাকৰিখিনিক যে কি নহওক তো অসমৰ চৰকাৰী চাকৰিয়াল বিলাকৰ ইমান অহংকাৰ কিয় সেইটো মই বুজি নাপাওঁ তো আজিৰ পৰা কিছুদিন পূৰ্বে আমাৰ নাও বৈচাৰ যিগৰাকী এছডিও নে কি আছিলে তো তেখেতৰ ওপৰত এটা ভিডিঅ' ভাইৰেল হৈছিলে এতিয়া আৰু এটা তেনেকুৱা ধৰণৰ এজন কৰ্মচাৰীয়ে মানে বেয়া কাম কৰিছে গ্ৰাহকৰ ওপৰত তো গ্ৰাহক কেইজনে কি হৈছিলে আপোনাৰ অভিযোগ দিবলৈ গৈছিলে সঘনাই কাৰেন্ট কটাৰ বাবে এটা জানেই আপোনালোকে সঘনাই টিপটাপ কাৰেন্ট মাৰি থাকে তো তেখেতে মানে অভিযোগ দিবলৈ গৈছিলে আৰু এই ঘটনা সংঘটিত হৈছে মাৰ্ঘেৰিটাত আৰু যেতিয়াই নেকি সেই ব্যক্তিজনে অভিযোগ দিবলৈ গ'ল তো তেখেতৰ ওপৰত তেতিয়া বেয়া ব্যৱহাৰ বেয়া আচৰণ কৰিছে বুলি জনাইছে তো চৰকাৰী চাকৰিয়ালসকলক ধৰি লৈ মানে সঁচাকৈ কৈছো গোটে পাব্লিক ধুলাই দি দিব লাগে তেওঁলোকৰ ইমান লেভেল কি হয় কোনোবাই কিবা কৰিবলৈ গৈছে অভাৱ অভিযোগ দিব লৈছে সেইটো শুনক ভাই তো আপুনি গাঁৱতে চাবচোন গাঁও যদি কাৰেন্টৰ খুঁটা এটা কিবা হয় বা কাৰেন্টটো যদি সঘনাই ডিস্টাৰ্ব দিয়ে বা কাৰেন্টটো কাটি থয় আপুনি অফিচত যাব না আপোনালোকক পাত্তাই নিদিব কুকুৰৰ নিচিনা পুচিব তেওঁলোকে পুৰা পাব্লিক ধুলাই দি দিব লাগে এনেকুৱা ধৰণৰ বেয়া ব্যৱহাৰ কৰিলে সেইকাৰণে অৰুণাচলত সব সিধা অৰুণাচলত যে আপোনাৰ চৰকাৰী কৰ্মচাৰী একদম পুৰা সিধা এইবিলাক তেৰি মেৰি নাই কাৰণ সিহঁতৰ মানুহবিলাক ষ্ট্ৰিক্ট এতিয়া আমাৰ অসমৰ মানুহবিলাক কি হৈ গ'ল ঢিলা তো সেইকাৰণে সিহঁতে সুবিধা লয় আমাৰ অসমৰ মানুহবিলাকে যদি ষ্ট্ৰিক্ট হয় ন তো সেইবিলাকো সিহঁতো তেতিয়া কি হ'ব মানে পুৰা কুকুৰৰ নিচিনা কাম কৰি থাকিব ভিজা মেকুৰীৰ নিচিনা থাকিব তো আমি সবেই সেইটো কৰিব লাগে অৰুণাচলৰ নিচিনা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে গুৱাহাটী মহানগৰীত পানীয়ে লগ নেৰা হৈছে গুৱাহাটী মহানগৰীত যিটো অৱস্থা হৈছে এককাল পানী
আৰু সেই পানীখিনি ক'ৰ পৰা কেনেকৈ ওলাই আহিছে সেইটো মই আপোনালোকক নকলেও হ'ব গুৱাহাটী ইমানেই লেতেৰা তো তাৰ ফলত মানুহৰটো বেমাৰ আজাৰ হ'বই তো সেই সময়তে খবৰ ওলাইছে বানপানীৰ ওপৰতে তো বন্ধু বান্ধৱীসকল দীৰ্ঘদিন ধৰি বানপানী হৈ থকাৰ বাবে অসমত এতিয়া জাপানীজ এনকেফেলাইটিছ ৰোগ বা অন্যান্য ৰোগসমূহৰ বৃদ্ধি পাইছে বুলি এতিয়া খবৰ ওলাইছে আৰু বৃদ্ধি পাব কাৰণ তাৰ পৰা আপোনাৰ মৌ হ'ব লেতেৰাবিলাক ওলাইছে মানুহে সেইবিলাকতে গছকিছে মছকিছে তো সেইকাৰণেতো বেমাৰ আজাৰ হ'বই তো তাৰ পাছতে আকৌ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে বিশেষকৈ গুৱাহাটীবাসীক এইটো এটা মানে সাজেষ্ট কৰিছে মানে এটা এডভাইচ দিছে যে এই বানপানীৰ সময়ছোৱাত পাৰিলে আপোনালোকে ঘৰৰ পৰা বাহিৰলৈ নোলাব পৰাপক্ষত গাড়ী কমকৈ চলাবলৈ দিছে প্ৰয়োজন নহলে গাড়ী চলাবলৈ মানা কৰিছে এতিয়া সেইটোহে কথা হৈ গ'ল না গোটেই জীৱন যদি তেনেকৈ থাকে মানুহ মানে তেনেকৈ ঘৰৰ ভিতৰতে সোমাই থাকিব কাম কাজ নকৰাকৈ খাব কি বস্তুৰ দাম এনেই বাঢ়িছে এতিয়াতো আৰু বাঢ়িব গুৱাহাটী মহানগৰীত বস্তুৰ দাম আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে বিজেপি চৰকাৰে বিগত 8 বছৰত স্মাৰ্ট সিটিৰ নামত প্ৰায় 802 কোটি টকা খৰচা কৰিছে এই কথা মই কোৱা নাই এই কথা কৈছে কংগ্ৰেছ পাৰ্টিৰ তৰফৰ পৰা কংগ্ৰেছ পাৰ্টিৰ তৰফৰ পৰা কৈছে যে বিজেপি পাৰ্টিয়ে বিগত 8 বছৰত স্মাৰ্ট সিটিৰ নামত 802 কোটি টকা খৰচা কৰিলে 802 কোটি টকা কিন্তু সাধাৰণ টকা নহয় 802 কোটি টকা খৰচা কৰাৰ পাছতো এজাক বৰষুণতেই বানপানী এতিয়া অৱস্থা নাই বানপানী অৱস্থা নাই গুৱাহাটী মহানগৰী গুৱাহাটী নগৰী গোটেই ডুবাই পেলালে এতিয়া কংগ্ৰেছ পাৰ্টিয়ে কৈছে যে যেই নেকি কৃত্ৰিম বান হৈছে এই কৃত্ৰিম বানপানীৰ সমস্যাটো সমাধান কৰিব নোৱাৰিলে বিজেপিয়ে স্মাৰ্ট সিটিৰ প্ৰকল্পৰ নামত 802 কোটি টকা উৰাই দিলে বিজেপি পাৰ্টিয়ে আগবাইছে একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে মহাৰাষ্ট্ৰৰ চৰকাৰৰ পৰা তো মহাৰাষ্ট্ৰৰ চৰকাৰে এটা প্ৰতিশ্ৰুতি দিছে অসমৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰৰ চৰকাৰে কৈছে অসমৰ বান পৰিস্থিতিৰ বাবে তেখেতলোকে 10 কোটি টকা সাহায্য হিচাপে আগবঢ়াব বুলি জনাইছে অসমৰ বান পৰিস্থিতিৰ বাবে মহাৰাষ্ট্ৰৰ চৰকাৰে অকল আমাৰ অসমকেই নহয় অসমৰ লগতে কেৰেলাকো বোলে 10 কোটি টকাৰ সাহায্য আগবঢ়াব মহাৰাষ্ট্ৰ চৰকাৰে কেৰেলাৰ ৱাইডান চহৰত কেইদিনমান আগত ভূমিস্খলন হৈ বহুত মানুহ মৰিলে তো সেই ৱাইডান চহৰলৈ বুলি 10 কোটি টকা আগবঢ়াব আৰু আনফালে অসমলৈ বুলি 10 কোটি টকা আগবঢ়াব তো মহাৰাষ্ট্ৰ চৰকাৰক আমাৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ তো আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ ভিডিও লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয়